बैसागु बोथोरा सफैलायबाय आं गोसो थोनाय अनजालिखौ आंलाय गोसोखांबाय सुजुनाय बिबारनि माला आखायाव लानानै सोरखौ नेदों नों अनसुलि बिमा बिखुङाव गथ' बानानै बोहैबोनाय सान्दुंनि दैमा आंनि देहाया मोनफ्रोमबो फुं बारहुंखाजों आंहा नोंनि खाफालनि गोजा फुथाया बेसे समाय होदों Oh, ang mengbay নমস্কাৰ অভিজ্ঞানৰ অন্যটি খণ্ডলৈ মই শহীদুল আনসাৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানত মোৰ হৈতে হেগৰাকী ব্যতিক্ৰমী অতিথি উপস্থিত আছে তেখেত হৈছে নজৰুল ইছলাম ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ এই চেনেলত হয়তো মোক অতিথি কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ হয় প্ৰথমে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম হয় মোৰ নাম নজৰুল ইছলাম মোৰ দেউতাকৰ নাম সিৰাজুল হক হয় গাঁও ধুমাৰ পথাৰ হয় আৰু ডিষ্ট্ৰিক্ট বজালি আৰু পোষ্ট অফিচ চেংলিমাৰী মই জনামতে আপুনি প্ৰফেশ্যন মানে পেছাগতভাৱে এগৰাকী মানে দৰ্জী হয় হয় টেইলৰ কিন্তু তাৰ উপৰি আপোনাৰ ভিতৰত আন এটা বস্তু আপুনি জীয়াই ৰাখিছে সেয়া হৈছে মানে শিল্পী হয় মানে সংগীতটো আপুনি জীয়াই ৰাখিছে ভিতৰত এই মানে সংগীতৰ ফালে কিয় মানে মনটো মেলিলে কেতিয়াৰ পৰা মানে সংগীত জগতলৈ আপুনি ঢাপলি মেলিলে হয় চাওক সৰুৰে পৰা মোৰ আচলতে গীত শুনাৰ প্ৰতি এটা ইচ্ছা আছিল মানে শুনিছিলোঁ আৰু মই ভাল পাইছিলোঁ হয় কিন্তু লাহে লাহে অলপ যেতিয়া ডাঙৰ হ'লো তেতিয়া স্কুলত যেতিয়া প্ৰগ্ৰাম হৈছিল তেতিয়া হয়তো দুই এটা গীত মই এনে সৰু সুৰাকৈ দুই এটা গীত গাইছিলোঁ হয় কিন্তু এনেকুৱা হয়তো মই যে এনেকুৱা প্ৰফেশ্যনেল এটা শিল্পী সেনেকুৱাও নহয় হয় গীত গাই ভাল পাওঁ সেই হিচাপে মই গীত দুই এটা গীত আগতে হয়তো বাংলা অসমীয়া হিন্দী এইবিলাক গীত গাইছিলোঁ কিন্তু লাহে লাহে যেতিয়া মোৰ বন্ধুবৰ্গ হ'ল বড়ো মানুহ হ'ল তেতিয়া তেওঁলোকৰ লগত মই প্ৰগ্ৰাম চাবলৈ যাওঁ প্ৰগ্ৰামবিলাক চাওঁ এইবিলাক চাই কিনে মোৰ ভাল লাগিল কিছুমান গীত হয়তো বুজি নাপালেও মোৰ গীতকেইটা ভাল লাগে সেই হিচাপত মই তাৰমানে এটা দুটা শব্দ শিকি ফাৰ্ষ্টত মই এনে এটা গীত গাইছিলোঁ হয়তো হ'ব পাৰে বড়ো ভাষাত হয় বড়ো ভাষা মোৰ সেইটো মানে প্ৰশ্ন এটা আছে যে আপুনি মানে গোৱালপাৰীয়া বা অসমীয়া বাংলা গীত গোৱাৰ লগে লগে এই যে বড়ো ভাষাৰ গীতটো ইমান কঠিন বড়ো ভাষাৰ গীতৰ ফালে আপুনি লাহে লাহে গ'ল মানে এইটো বন্ধুবৰ্গৰ ফালৰ পৰাই আহিছে হয় 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 ক'ব তাৰপিছত মানে আমাৰ বন্ধু হয়তো যেতিয়া মই বাংলা গীত গাইছিলোঁ তেতিয়া মোৰ বন্ধু এজন আছিল তেওঁ তবলা বজাইছিল সেই সময়ত তেওঁ বড়ো মানুহ হয় মানে আগৰ পৰা মোৰ লগত ইমান লগ হৈ আছিল পাছত মই মাজত বহুদিন গীত গোৱা নাছিলোঁ তেতিয়া মোক তেওঁ ক'লে ইমান ধুনীয়া গান গাই থাকা তুমি কিয় গান গোৱা বন্ধ কৰিলা মই এটা বড়ো গান দিছোঁ এইটো তুমি গাই দিয়া তো মই ভাল বেয়াটো মই ভাবা নাই মই তেওঁৰ কাৰণে মই হয়তো গানটো গালোঁ গাৰ পাছত মই চালোঁ মানুহবিলাকে বহুত মানে ভাল বুলি কৈছে ধুনীয়া গাইছা ভাল গাইছা আগবাঢ়ি যোৱা হয়তো বড়ো মানুহে বিশেষকৈ বেছিকৈ মোক কৈছে বড়ো সম্প্ৰদায়ৰ মানুহে তেতিয়া মোৰ মনত এটা মানে এটা উৎসাহ আহি গ'ল মানে মোৰ বিৰাট ভাল লাগি গ'ল আৰু তেতিয়া ই আৰু দেখা পাই আৰু নতুনকৈ আৰু এটা গীত লৈ আহিল গীত লোৱাৰ পাছত এনেকৈ এটা দুটা গীত দিয়াৰ পাছত হয়তো দেখিলোঁ যে হয় নাই মানুহবিলাকে ভাল বুলিয়ে কয় তেতিয়া মই বাদ দিব খুজিলেও মানে বাদ দিব পৰা নাই মানে এনেকুৱা হৈছে আৰু মানুহে মানে ইমান বিচাৰি আছে আপোনাৰ এই মানে বড়ো ভাষাৰ গীত গোৱাটো মানে ক'ব গ'লে এই যে আপোনাৰ লগত যে তবলা বাদকজন আছিল
এই তেখেতৰ পৰাই আহিলে হয় হয় তেখেতৰ নাম কি আছিল তেখেতৰ নাম হৈছে চৰণ বসুমতাৰী চৰণ বসুমতাৰী হয় এই চৰণ বসুমতাৰী ডাঙৰীয়াৰ পৰাই কিন্তু আপুনি মানে বড়ো ভাষাৰ হয়, গীতৰ ফালে অ', লাহে লাহে ঢাপলি মেলিলে আগবাঢ়িলো হয়। আচ্ছা এই বড়ো ভাষাত কথা ক'ব পাৰে নাই মই আচলতে বড়ো ভাষাটো মই কথা ক'ব নোৱাৰোঁ কিন্তু মই বুজি পাওঁ আৰু অলপ অলপ হয় অলপমান বৰ্তমান অলপ ভালেই বুজি পাওঁ হয় কিন্তু ডাইৰেক্টলি হয়তো কথা ক'বলৈ মই সেনেকুৱা নোৱাৰোঁ এটা আচ্ছা, দুটা পাৰোঁ কিন্তু হয়তো গানবিলাক আপুনি হয়তো মুখস্থ কৰি হয় গানবিলাক গায়। হয়তো মই অসমীয়াত লিখি লওঁ হয় লিখি কেনে হয়তো মই সেইটো এজন মানুহক মই সুধোঁ যিটো গানৰ বিষয়ে এইটোৰ ভিতৰত কি কৈছে মানে হয়। সেইটো গানটো আচলতে কি লিখিছে মানেতো মানে হয় অৰ্থটো কি হয় হয় এই অৰ্থটো যেতিয়া মই বুজি পাওঁ তেতিয়া মই অনুভৱটো লওঁ আৰু হয় যে হয়তো এইটো গানৰ এনেকুৱা অনুভৱ হয় এই অনুভৱটো লৈ মই গানটো গাবলৈ চেষ্টা কৰোঁ মানে অনুভৱ বা অৰ্থটো বুজিলেহে হয় হয় গানৰ কিটো বেছি ভাল হয় ভাল হয় আচ্ছা এতিয়া মই আহোঁ গানৰ ফালে আহোঁ আচ্ছা আপুনি আমাৰ মানে প্ৰয়াত শিল্পী আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এই মায়াবিনী গীতটো আপুনি কিন্তু এই মানে বড়ো ভাষাত গাইছিলে আচ্ছা আচ্ছা আৰু গোৱাৰ পিছত আপুনি কিন্তু খুব বেছি এই গানটোৱে জনপ্ৰিয়তা লাভ কৰিছিলে হয় হয় এই গানটো আপুনি অলপখিনি আমাক শুনাই দিব নেকি হয় আচলতে গীতটো আচলতে গাইছিল আগতে আমাৰ বড়ো ছিংগাৰ বাইদেউ কি নামটো আছিল তোৰ নামটো মই পাহৰি গ'লোঁ হয় কিন্তু গাইছিল গোৱাৰ পাছত মই যেতিয়া দেখিলোঁ যে জুবিন গাৰ্গৰ সেই গীতটো হয়তো বড়ো ভাষাত গাইছে মোৰ গীতটো ভাল লাগিল তো মই এটা ষ্টেজ প্ৰগ্ৰাম কৰিছিলোঁ হয় তেতিয়া মই সেই গীতটো গাবলৈ চেষ্টা কৰিছিলোঁ আৰু হয় তো ঠিক আছে মই এইটো গাবলৈ চেষ্টা কৰিম হয় হয় ভুল হ'লে ক্ষমা কৰিব হয় মায়া गोनां हरनि बिखाया नुबाय आङो नोंनि महर नुजाखैबाय सिरियै फैना गोरबो खोनायाव नोंदि आंनि रानस्राव गोसोनि निहरनिनो गोसोथारथिं बोहैबोनाय सान्दुंनि दैमा आंनि देहाया मोनफुं बुफुं बारहुंखाजों आंहा गोबां मुगानि सोमोन्दो खोमसिया बोथोर आंनि गोबां साननिनो आंगो निजुमनि मेथाइ आंनि जोबलांगोन साननि नोंनि बिखाया এনেকুৱা আছিল আৰু তাৰমানে মায়াবিনী গীতটো শুনিলে আমি অলপ ভাবুক হৈ যাওঁ নিশ্চয় নিশ্চয় যিহেতু আমাৰ প্ৰয়াত শিল্পীগৰাকী আমাৰ মাজত নাই মানে তেখেতৰ এই গীতটো শুনিলে বেছি আমি মানে আৱেগিক হৈ যাওঁ যদিও গানৰ অৰ্থটো আমি বুজি পোৱা নাই কিন্তু যি সুৰ ভিতৰৰ পৰা ওলায় সেইটোত কিন্তু সঁচাকৈ মই নিজে কিন্তু আৱেগিক হৈ গৈছোঁ এতিয়া মই আপোনাক আকৌ অনুৰোধ কৰিম মানে অসমীয়াত আমাৰ মায়াবিনী যি গীতটো এই মানে এই একদম মৰমৰ গীত বুলি ক'ম হয় মৰমৰ গীত এই গীতটো যদি আকৌ এবাৰ আপুনি গাই দিয়ে হয় ক'ব লাগিব জুবিনদাৰ গীতৰ মাজত হয়তো এইটো গীত আগত চব আটাইতকৈ বেছি চৰ্চা হৈছে বা এইটো গীতে হয়তো বেছিকৈ জনপ্ৰিয়তা হৈছে তো গানটো মই গাবলৈ চেষ্টা কৰিম হয় দে ৰে ৰে ৰা 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 দে ৰে ৰে ৰা 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 দে ৰে ৰা ৰে ৰা 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 দে ৰে ৰে ৰা 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 মায়াবিনী রাতির বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নয় মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো
এন্ধাৰো সঁচামো বহুদিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। বহুত ধুনীয়া, বহুত ভাল। ধন্যবাদ ধন্যবাদ। আপোনাৰ কণ্ঠত বেলেগ ধৰণৰ এটা যাদু আছে। ধন্যবাদ জনাইছোঁ গানটো গাই দিয়াৰ বাবে। আপুনি বেছিভাগ যি মানে ষ্টেজ প্ৰগ্ৰামবিলাক কৰে, হয় মানে প্ৰগ্ৰামবিলাক যিহেতু আপুনি এতিয়া বড়ো ভাষাত গানবিলাক গায়, মানে বড়ো অঞ্চলবিলাকৰ পৰা কেনেকুৱা মানে সঁহাৰি পাই আছে? নিশ্চয়কৈ। মই আচলতে এইটোও ক'ব খুজিছিলোঁ, মই যদি বেলেগ কাষ্টৰ ল'ৰা বা বেলেগ জাতিৰ এজন ল'ৰা, হয় মই বড়ো গীত গাৱাৰ কাৰণে হয়তো তেওঁলোকে যেনেকৈ মোক মাতে, যেনেকৈ মোক সন্মান কৰে, এইটো কিন্তু বিৰাট ডাঙৰ এটা কথা। মোক যে মাতে এইটোৱে বহুত ডাঙৰ কথা, কিন্তু মই যিখিনি মোক সন্মান কৰে মই এইটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ। বহুত বেছি সন্মান কৰে, মানে বহুত বেছি সন্মান কৰে। বড়ো ভাষাৰ গীত, হয় হয় হয়। এগৰাকী আপুনি মানে মুছলিম সম্প্ৰদায়ৰ হয় হয় হয়, সেইটো বড়ো ভাষাত গানবিলাক গাই আছে। হয়, বহুত বেছি সন্মান কৰে আৰু বহুত ভাল পাওঁ, সেইকাৰণে মোৰ অলপ উৎসাহটো বাঢ়ি গৈছে। উৎসাহ বাঢ়ি গৈছে। হয়তো তেওঁ কিমান প্ৰগ্ৰাম কৰিলে? মই ধৰক মোটামুটি 30টা 40টা প্ৰগ্ৰাম কৰিছে ইতিমধ্যে, মানে বড়ো অঞ্চলত, বড়ো অঞ্চলত বিভিন্ন ঠাইত। কোন কোন ঠাইত কৰিছে? দুই এটা ঠাইত হয়তো মই চিৰাঙতো গৈছোঁ, হয় কোকৰাঝাৰতো গৈছোঁ। হয় আমাৰ ইয়াতে যিখিনি প্ৰগ্ৰাম হয় আমাৰ ওচৰৰে, হয়। সেইখিনি গোটেইখিনিকে মাতেয়ে। এতিয়া মানে জনপ্ৰিয় এটা বড়ো গীত, মানে ভাল লগা, আপোনাৰ ভাল লগা? মোৰ ভাল লগা মানে ক'বলৈ গ'লে চব গীতে ভাল, হয় হয়, মোৰ চবেই ভাল লাগে। হয় কিন্তু তথাপিও কিছুমান গীত আছে ধৰক মনত অলপ বেছিকৈ অলপ দুখ লাগে বা নিজৰ মতে গাব পাৰে, হয় হয়। হয়তো সেনেকুৱা গীত আছে। আমাৰ বড়ো গীত মই এটা গাই দিছোঁ। হয়। आदा खोलांबाय पुलिसफोरा गावथारनानै दावहा फोथाराव थैनि बानाय बियो दिनै मुंख्लं जाबाय। दावहा फोथाराव थैनि बानाय बियो दिनै मुंख्लं जाबाय। बियो दिनै मुंख्लं जाबाय, मुंख्लं जाबाय। बियो दिनै मुंख्लं जाबाय, मुंख्लं जाबाय। आदाखौ लांबाय पुलिसफोरा गावथारनानै। এইটো খুব দুখৰ গীত, মানে হয়তো পুলিচে মোৰ ভাইটিটোক মাৰি পেলালে এনেকুৱাকো কয় আৰু গীতৰ মাজত। অৰ্থটো তেনেকুৱা এনেকুৱা বুজাইছে। মই মানে এই যিহেতু আপুনি বড়ো গীতবিলাক যে মুখস্থ কৰে, মুখস্থ কৰাত মানে কিমান কঠিন হয়? কঠিন হয়, বহুত কঠিন হয়, যিহেতু আপুনি অৰ্থ বুজি নাপায়। হয় হয় হয়, নিজৰ ভাষাটো নিজৰ নহয়, নিজৰ নহয়, আৰু বহুত কঠিন ভাষা হয়। হয়, কঠিন ভাষা হয়। আচলতে সঁচাকৈ বহুত কঠিন ভাষা হয়, কাৰণ বড়ো ভাষাটো ইমান সহজ নহয়। মই যদিও গীত গাব পাৰোঁ, এতিয়ালৈকে মই ভাষাটো মই ক'বলৈ ভালকৈ আমি শিকা নাই বা চেষ্টা কৰি আছোঁ হয়তো ভালকৈ ক'বৰ কাৰণে, কিন্তু দুই এটা পাৰিলেও মই নকওঁ। এইকাৰণে নকওঁ, কিজানি ভুল হৈ যায়, এনেকুৱা এটা কনফিউজ থাকে। সেইকাৰণে মই হয়তো কওঁ কেতিয়াবা অলপ চলপ বন্ধু বান্ধৱৰ লগত। মানে বড়ো ভাষাৰ কিমান গীত আপোনাৰ মুখস্থ আছে? হয়, মোটামুটি ধৰক 30-40টা মান। 30-40টা? হয়, বহুত বেছি। হয়, ইমানকেইটা গীত আপুনি মানে নচোৱাকে আপুনি ষ্টেজত গাই দিব পাৰিব। হয়, আপোনাৰ বড়ো ছিংগাৰৰ ভিতৰত মানে আটাইতকৈ মানে প্ৰিয় ছিংগাৰ কোনজন? মোৰ আটাইতকৈ প্ৰিয় ছিংগাৰ বিগ্ৰে ছাৰ। বিগ্ৰে ব্ৰহ্ম। হয়, তেখেত ক'ৰ মানুহ হয়? মই জনামতে কোকৰাঝাৰৰ সিফালে। হয়। তেখেতক মানে আপুনি কেতিয়াবা লগ পাইছিলেনে? হয়, একদিন লগ পাইছিলোঁ। আচলতে মই লগ পাবলৈ গৈছিলোঁ তাতে। লগ পোৱাৰ মানে খুব হেঁপাহ আছিল। হয়তো
জানা নাই ছাৰেও হয় কিজানি মোক চিনি পোৱা নাই কিন্তু মোক এটা মানুহে ক'লে এইজনে সেইজন মানুহ পাছত মই একেলগে বহি এটা চেল্ফি উঠি আহিছোঁ মই ছাৰক কৈছোঁ ছাৰ আপোনাক মই বহুত আপোনাৰ গীতবিলাক মই বহুত ভাল পাওঁ মই গাবলৈ চেষ্টা কৰোঁ তো পিছত মানে ছাৰে কেনেকুৱা ধৰণৰ হয় ছাৰে কৈছে যে মই একদিন চাইছিলোঁ হয়তো এনেকুৱা কিন্তু ছাৰে হয়তো জানা নাই যে মই সেইটো নজৰুল বুলি সেনেকৈ গম পোৱা নাই সেইকাৰণে ছাৰে সেনেকৈ কথা পতা নাই আৰু হয়তো এটা ষ্টেজ প্ৰগ্ৰাম কৰিবলৈ আহিছিলে তেতিয়া সময়ো নাছিল সেনেকৈ কথা পাতিব সময় পোৱা নাই যিহেতু বড়ো মানে ইণ্ডাষ্ট্ৰি ফিল্ম ইণ্ডাষ্ট্ৰি হয় এতিয়া কিন্তু তেখেতসকলৰ ইণ্ডাষ্ট্ৰিটো লাহে লাহে কিন্তু বাঢ়ি আছে আৰু তেখেতসকলৰ ছিংগাৰসকলো কিন্তু বহুত দিনক দিনে মানে জনপ্ৰিয় হৈ আছে মানে আপুনি এই বড়ো গীত গাই আছে বড়ো ইণ্ডাষ্ট্ৰিত লাহে লাহে মানে সোমোৱাৰ সপোন তেনেকুৱা কিবা মনত আছে নেকি যে মোক যদি বড়ো ইণ্ডাষ্ট্ৰিত মই গান গাব পাৰিলোঁ হয় সেনেকুৱা সপোনটো ধৰক এটা থাকে হয়তো মই যে বড়োৰ মাজতে বহি গান গাব লাগিব সেনেকুৱা নহয় সপোন এটা মোৰ যিটো সপোন আছিল যে মই এদিন ষ্টেজত এটা প্ৰগ্ৰাম কৰিম হয় মই সৰুৰে পৰা যিটো মই কৈছোঁ যে মোৰ এটা মানে ইচ্ছা আছিল মই ষ্টেজতে মোক মানুহে মাতে ইয়াতে গীত গাবলৈ সেনেকুৱা এটা সপোন আছিল সেই সপোনটো মোৰ পূৰ্ণ হৈছে এইটোৱে কথা আৰু যেতিয়া যদি আৰু আগবাঢ়ি যাব পাৰোঁ সেইটো আৰু এইটো ভৱিষ্যত হ'ব কি হয় কিন্তু চেষ্টা চলাই যাব হয় চেষ্টা চলাই যাম আৰু ইচ্ছা হিন্দী গানো গায় আপুনি হিন্দী গান অলপ চলপ গাওঁ বেছি নহয় মানে এনেকুৱা হয় যে ষ্টেজত গ'লে বিভিন্ন ধৰণৰ গীত গাব লাগে হয় গতিকে চব গানে আপোনাৰ মানে মনত ৰখাটো প্ৰয়োজন আৰু এটা যদি মানে বড়ো গান যদি গাই দিয়ে ঠিক আছে এতিয়া বড়ো গীতাৰতে গাইছোঁ গীতটো হয়তো ৰোমান্টিক গীত नोंनि खाफालनि गोजा फुथाया बेसे समाय होदों रुमबां खानायनि बारसे बिबारा बेसे रंजाहोदों नोंनि खाफालनि गोजा फुथाया बेसे समाय होदों रुमबां खानायनि बारसे बिबारा बेसे रंजाहोदों हो 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 মানে গীতটোত বুজাইছে তোমাৰ কপালৰ যিটো ৰঙা ফুট সেইটো দিলে বহুত ভাল লাগে এনেকুৱা আৰু গীতৰ মাজত এটা মানে বুজাইছে হয় 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 আপোনাৰ কিন্তু মানে বড়ো মানুহৰ মাজত কোকৰাঝাৰৰ একেবাৰে যদি আপুনি শেষলৈকেও যদি যায় এইটো মানে পূব ফালে পশ্চিম ফালে যদি যায় ইমান জনপ্ৰিয়তা আপোনাৰ আপুনি নিজে হয়তো ইমানখিনি কল্পনা কৰা নাই গতিকে মানে যিকোনো ঠাইৰ পৰা যদি আপোনাৰ মঞ্চত গীত পৰিৱেশন কৰাৰ কাৰণে যদি আপোনাক মানুহে মাতে বা অনুৰোধ কৰে আপুনি নিশ্চয় যাবনে নিশ্চয় যাবলৈ চেষ্টা কৰিম হয়তো আজি তেওঁলোকৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ এইটো মোৰ এই নহয় তেওঁলোকৰ কাৰণে মই আগবাঢ়িছোঁ কাৰণ তেওঁলোকে মোক হয়তো উৎসাহ দিছে ভাল ভাল কমেণ্ট কৰিছে হয় আগবাঢ়ি যোৱা আৰু যিখিনি গীত মই গাই আছোঁ বা গাইছোঁ এই গীতবিলাক হয়তো মোৰ চইচত নহয় অডিয়েন্সৰ চইচত হয় মোক হোৱাটছআপ কৰে এইটো গীত মোৰ কাৰণে গাব লাগে হয় সেইটো মই চৰ্চা কৰোঁ আপোনাৰ আটাইতকৈ মানে বেছি ৰিকুৱেষ্ট আহা বড়ো গীতৰ মাজত হয় আটাইতকৈ বেছি ৰিকুৱেষ্ট আহা মানে গানটো কোনটো ৰিকুৱেষ্ট আহা গানটো আছিল সুজনাই বিবারনি মালা আখায়াव लानानै सोरखौ नेदों नों अनसुलि बिमा बिखुङाव गथ' बानानै सोरखौ नेदों नों अनसुलि बिमा बिखुङाव गथ' बानानै सुजुनाय बिबारनि माला आखायाव लानानै
তেনেকুৱা এটা গীত। আপোনাৰ সামাজিক মাধ্যমত আৰু এটা গীত বহুত বেছি জনপ্ৰিয়তা লাভ কৰিছে, এইটো হৈছে কিবা বৈশাগু চং বুলি এটা আপুনি লিখিছিলে। হয় হয় আহ, গতিকে এই বৈশাগু মানে এই বৈশাগু গীতটো বা বৈশাগু শব্দটোৰ কি অৰ্থ বহন কৰে আচলতে? হয়, আচলতে এই বৈশাগু শব্দটো হৈছে যেনেকুৱা আমি অসমীয়াত বহাগ বিহুটো পালন কৰোঁ। হয় হয়, এই বৈশাগুটো তেওঁলোকে বৈশাগুটো এই বহাগ বিহু কৰে, সেইটো বহাগটো উৎসৱ পালন এটা, কৰে, হয় উৎসৱ, সেইটো হ'ল বৈশাগু। হয় মই যিখিনি জানো আৰু হয় হয় বৈশাগু বুলি ক'লে বহাগ বিহুৰ যিটো বহাগ বিহু আহে, তেতিয়া সেই বহাগ বিহুকে তাক বৈশাগু বুলি কয়। হয় তো সেইটো বহাগ বিহুত যিটোক আমি আমাৰ অসমীয়া গীত যিবিলাক বিহুগীত আছে, তেনেকুৱাকৈ তেওঁলোকৰ এটা বেলেগ বেলেগ এটা গীত থাকে। হয় যেনেকুৱা মই এটা বৈশাগু গীত মই এফাই গাইছোঁ। হয়, এইটো बैसागु बोथोरा सफैलायबाय, आं गोसो थोनाय अनजालिखौ आंलाय गोसोखांबाय। बैसागु बोथोरा सफैलायबाय, आं गोसो थोनाय अनजालिखौ आंलाय गोसोखांबाय। रजेया बुंदोंमोन आर'नाइ फालिखौ दाना हरनो, आंबोसो सानदोंमोन फालिखौ लानानै बैसागु बोथोराव मोसानो। बैसागु बोथोरा सफैलायबाय, आं गोसो थोनाय अनजालिखौ आंलाय गोसोखांबाय। এনেকুৱা হয় আৰু। নজৰুল ইছলাম নাগৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ। এইখিনিতে এটা কথা মোৰ আপোনাক ক'বই লাগিব যে আপোনাৰ ইয়ালৈ অহাৰ মানে মূল মানুহজন হৈছে কোকৰাঝাৰ জিলাৰ এগৰাকী মানে শিক্ষক, টিচাৰ হাইস্কুলৰ, দুইমালু বসুমতাৰী ছাৰ। তেখেতে আপোনাৰ ৰেফাৰেঞ্চটো মোক দিছিলে আৰু আপোনাক ছাৰেও বহুত ভাল পায়। আপোনাৰ ওচৰত আহিবও বিচাৰিছিল, কিন্তু হয়তো কিবা কৰ্মব্যস্ততা আহিব পৰা নাই। কিন্তু ছাৰে আপোনাক লগ পোৱাৰ মানে বহুত হেঁপাহ। গতিকে ছাৰলৈ যদি আপুনি কিবা মানে, যিহেতু ছাৰে ইমান ভাল পায়, লগ পোৱাৰ হেঁপাহ, কিবা যদি কয় ছাৰলৈ। হয়, ছাৰক মই ধন্যবাদ জনাইছোঁ। আৰু হয়তো মই যদি কেতিয়াবা কোকৰাঝাৰত যাওঁ, নিশ্চয় ছাৰক লগ কৰিম। আৰু ছাৰক লগ কৰি মই ছাৰৰ লগত কথা পাতিম। মই মোৰ গীতত কমেণ্ট কৰে, লিখে, ভাল ভাল কথা লিখে। মই জানো জয়মালু ছাৰৰ নামটো আছে, মোৰ গীতত কমেণ্ট কৰে বা লিখে, ভাল। তেখেতে হয়তো ছাৰ বুলি মই নাজানো, এতিয়াহে গম পালোঁ, কিন্তু নামটোতো হয়তো মই জানো আৰু। কিন্তু ভাল ভাল কমেণ্ট কৰে, মই ছাৰক ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। যিহেতু আপুনি বড়ো সম্প্ৰদায়ৰ মাজত খুবেই মানে জনপ্ৰিয়তা অৰ্জন কৰিছে, আৰু এই জনপ্ৰিয়তা আৰু বেছি হওক আৰু ইয়াত ধৰি ৰাখক আপুনি, এয়া আমি কামনা কৰিছোঁ। আৰু এখেত আছিল নজৰুল ইছলাম, এগৰাকী মানে শিল্পী, উঠি অহা শিল্পী, লগতে পেছাত এগৰাকী দৰ্জী তেখেত। তেখেতৰ সৈতে আমি কথা পাতিলোঁ, খুব সুন্দৰ কণ্ঠৰ গৰাকী তেখেত। তেখেতে আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ। আৰু তেখেতৰ মানে ভৱিষ্যত উত্তৰণ কামনা কৰিছোঁ। আৰু সদৌ আপোনাৰ পৰা আৰু এটি মানে বড়ো ভাষাৰ গানৰ কলি শুনি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিম। ঠিক আছে। হয়তো আজিকালি যিটো পৰিৱেশ ওলাইছে, হয়তো ঘৰৰ ঘৈণীয়েকে কথা নুশুনে, এনেকুৱা এটা বড়ো গীত এটা হৈছে, মানে মোবাইল লৈ থাকে, এনেকুৱা ঘৰৰ কথা নুশুনে, এনেকুৱা এটা পৰিৱেশটো এনেকুৱা হয়। তো সেনেকুৱা এটা গীত ওলাইছে, মই সেইটো গীত তুমি গাবলৈ চেষ্টা কৰিম। Ang mengbay duku thia bejiwa jengna jengsi jeng
नाख्रेब जानाय आंदि बे जिउआ आखुल गैयै हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन नानज्लाय सुलि हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन जेब्लाबो सुख गैया ना बेदरजों रद रद मोनजाब्लाबो गोजोननाय गैया जेब्लाबो सुख गैया ना बेदरजों रद रद मोनजाब्लाबो गोजोननाय गैया आखुल गैयै हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन বহুত বহুত ধন্যবাদ বহুত ভাল লাগিল এইখিনিতে সামৰণি মাৰিছোঁ ঠিক আছে ধন্যবাদ ধন্যবাদ